এই আজমল যেদিনাখন এই পৃথিৱীত নাথাকিব সিদিনাখন কিন্তু আমি আজমলৰ নিচিনা মানুহক হেৰাম। আজমল আৰু দ্বিতীয়টো জন্ম হ'বলৈ বহুত টান হ'ব। বন্ধুসকল, আজি চাওক উজনি অসমত বানপানীয়ে মানুহৰ কিমান ক্ষতি কৰিছে আৰু এই বানপানীৰ পৰা আমি আজি কি শিকিলোঁ। উজনি অসমত কিছুদিন পূৰ্বে আপোনালোকে নিশ্চয় শুনিছিলে কিছুমান ঘটনাই লজ্জিত কৰিছে অসমক। আজি চাওক উজনি অসমত সেই মিয়া মানুহজনে সহায়ৰ হাত আগবঢ়াইছে। মিয়া নেতাগৰাকীয়ে 2 কোটি টকাৰ সহায়ৰ হাত আগবঢ়ালে। ইয়াৰ পৰা আজি আমি কি শিকিলোঁ? মানুহ ডাঙৰ নে জাতি ডাঙৰ? যদি ভিডিঅ'টো অলপো ভাল লাগিছে তেতিয়াহ'লে এটাকৈ শ্বেয়াৰ কৰি সমূহ ৰাইজক পঠিয়াই দিয়ক। লাইক এটা কৰিব, এই পেজটোক ফ'ল' কৰি ৰাখক। যদি ইউটিউব চেনেলত চাই আছে চেনেলটোকো ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰক। আজিৰ ভিডিঅ'টোত আমি ধৰ্মীয় কিছু হিন্দু আৰু ইছলাম ধৰ্মত কি আছে তাৰো প্ৰমাণ আপোনাক দেখুৱাম যে আচলতে মানুহ ডাঙৰ নে জাতি ডাঙৰ, মানুহ আগত আহিব নেকি ধৰ্ম আগত আহিব। চাওক বন্ধুসকল, আজি আমি সচেতন মহলে কিছুমান মানুহক প্ৰশ্ন কৰিব বিচাৰোঁ যে উত্তৰটো আচলতে নিজৰ বিবেকক দিয়ক। উত্তৰ আমাক দিব নালাগে। নিজৰ বিবেক আছে যিহেতু বিবেকক উত্তৰটো দিয়ক। বন্ধুসকল, যেতিয়াই নেকি উজনি অসমত বান আহি শিৱসাগৰৰ নিচিনা জেগাত ক্ষতিগ্ৰস্ত কৰিলে তেতিয়াই প্ৰশ্ন হয় আমাৰ অন্তৰত, তেতিয়াই প্ৰশ্ন হয় আমাৰ মনত, কি এই বানপানীয়ে কাৰোবাক সুধি আহিছে নেকি যে আপুনি হিন্দু, আপুনি মুছলমান, আপুনি মিয়া? বানপানীয়ে আপোনাক সুধিছিল নেকি যে তুমি মিয়া, তুমি অসমীয়া, তুমি বিজেপি না তুমি UDF? বানপানীয়ে এইটো সোধা নাই, কাৰণ বানপানীয়ে কেৱল মানুহক চিনি নাপায়। তেন্তে আমি কিয় মানুহক জাতি আৰু ধৰ্মৰে ভাগ কৰোঁ? আমাৰ মনত প্ৰশ্ন এইটো। যদি বানপানীয়ে আজি মানুহক চিনিব পৰা নাই, যদি শৰীৰৰ তেজে মানুহক চিনিব নোৱাৰে, তেতিয়াহ'লে আমি কিয় জাতি আৰু ধৰ্মৰে ভাগ কৰোঁ? কিয় ৰাজনৈতিক দলে আমাক ভাগ কৰে? কিছুদিন আগতেই আমি দেখিছিলোঁ মিয়া বুলি বহু মানুহক অপমান কৰা হৈছিল। কিছুমান দিন মজুৰ মানুহক কেৱল তেওঁলোকৰ পৰিচয়ৰ বাবে সন্দেহৰ চকুৰে চোৱা হ'ল। আজিয়েই এই প্ৰশ্নটো সন্মুখীন হ'ব লগা হৈছে আপোনালোকৰ। যদি এজন দৰিদ্ৰ মানুহ নিজৰ সন্তানৰ মুখত দুমুঠি ভাত তোলাৰ বাবে কাম কৰিবলৈ যায়, তেওঁ কেৱল তেওঁৰ পৰিচয়ৰ বাবে অপমান পোৱাৰ যোগ্য হয় নেকি? উত্তৰ আছে নেকি আপোনালোকৰ তাত? যদি কোনোবাই অপৰাধ কৰে আইন আছে, কিন্তু এজনৰ দুখৰ কাৰণে লাখ লাখ মানুহক দোষী কিয় বনাওঁ আমি? এতিয়া ধৰ্মৰ কথালৈ আহোঁ। যদি আপুনি মুছলমান হয়, ইছলামৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ কুৰআন শৰীফত যদি আপোনালোকে দেখে, তেতিয়াহ'লে সূৰা হুজুৰাত 49 নম্বৰ সূৰা 13 নম্বৰ আয়াতত আল্লাহে কৈছে, হে মানৱ জাতি, তোমালোকক বিভিন্ন জাতি আৰু গোত্ৰত সৃষ্টি কৰিছোঁ যাতে তোমালোকে পৰস্পৰে চিনাকি হ'ব পাৰা। আল্লাহৰ ওচৰত সৰ্বাধিক মৰ্যাদা সম্পন্ন সেইজন যিজন মানুহে সৰ্বাধিক পৰহেজগাৰ হয়। সৰ্বাধিক পৰহেজগাৰ মানে ইয়াত কি বুজাইছে? আপোনাৰ সৎ চৰিত্ৰ হ'ব লাগিব, আপুনি ভাল মানুহ হ'ব লাগিব, আপোনাৰ ভিতৰত মানৱতা থাকিব লাগিব, আপুনি সত্য পথত চলিব লাগিব, মিছা পথৰ পৰা আপুনি বিৰত থাকিব লাগিব, আল্লাহক বিশ্বাস কৰিব লাগিব, তেতিয়াহে আপুনি পৰহেজগাৰ। আপোনাৰ চকু দুটা হেফাজত ৰাখিব লাগিব, তেতিয়াহে আপুনি পৰহেজগাৰ। ইয়াৰ পৰা আল্লাহে কৈছে এইটো। ইয়াত কিন্তু আল্লাহে এইটো কোৱা নাই জাতি শ্ৰেষ্ঠত্ব দেখুৱাবলৈ তোমালোকক সৃষ্টি কৰা নাই। মানুহক চিনিবলৈ আৰু মহানবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল, যিজনে মানুহৰ ওপৰত দয়া কৰে আল্লাহে তেখেতৰ ওপৰত দয়া কৰিও, যিজনে মানুহৰ ওপৰত দয়া নকৰে আল্লাহে তেওঁকো দয়া নকৰে। এতিয়া হিন্দু ধৰ্মলৈ আহোঁ। হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ ভগৱত গীতা 5 নম্বৰ শ্লোকত 18 নম্বৰ লাইনত যদি আপোনালোকে দেখে, কোৱা হৈছে যে জ্ঞানী ব্যক্তিয়ে সকলো মানুহক সমদৃষ্টিৰে চাই আৰু বসুধৈৱ কুটুম্বকম যদি আপোনালোকে দেখে, মহা উপনিষদৰ এই বাণীৰ অৰ্থ এয়া, সমগ্ৰ পৃথিৱী এখনেই পৰিয়াল। বন্ধুসকল, এতিয়া কওক, যদি পৃথিৱী এখন পৰিয়াল হয়, তেন্তে বানত ডুব যোৱা মানুহজন আমাৰ পৰিয়াল নহয় নেকি? আজি যদি উজনি অসমৰ বানপানীত বহু সংগঠন, বহু স্বেচ্ছাসেৱক, বহু সাধাৰণ নাগৰিক
আৰু বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মানুহে সহায় কৰি আছে। লগতে সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি AIUDFৰ নেতা বদৰুদ্দিন আজমলেও বানপীড়িতসকলৰ বাবে 1 টকা 2 টকা 1 লাখ টকা 2 লাখ টকা নহয় 2 কোটি টকাৰ সহায় আগবঢ়াইছে। এয়া কিন্তু চাওক, ক'বলৈ গ'লে চকুৰে পানী আহে। আজি চাওক, এই আজমল যিদিনাখন এই পৃথিৱীত নাথাকিব সিদিনাখন কিন্তু আমি আজমলৰ নিচিনা মানুহক হেৰাম। আজমল আৰু দ্বিতীয়টো জন্ম হ'বলৈ বহুত টান হ'ব। কাৰণ আজমল কি ক'ম, আজমলৰ দ্বাৰাই বহুতো লাখ লাখ দুখীয়া মানুহৰ সহায় হৈ আছে আৰু আমি এই আজমলক আজিও চিনি নাপালোঁ। আজমলৰ হ'ব পাৰে কথাত অস্পষ্টতা, স্পষ্ট কথা নকয়, কিন্তু কথাত স্পষ্ট নহ'লেও কামৰ স্পষ্টতা আছে আজমলৰ। এই আজমলক আমি আজিও চিনি নাপালোঁ। ময়ো কেতিয়াবা ভিডিঅ'ত আজমলক লৈ সমালোচনা কৰিছিলোঁ, যদিও সমালোচনা মানুহৰ হয়েই। সেই হিচাপত ৰাজনৈতিক হিচাপত ভিডিঅ' কৰিবলৈ গৈ আজমলৰ সমালোচনা কৰিছিলোঁ কেতিয়াবা, কিন্তু সমালোচনা কৰিলেও আজিৰ তাৰিখত এই আজমলক আমি মুছলমান সমাজে চিনিব নোৱাৰিলোঁ। বাকী জাতিৰ কথা বাদ দিয়ক, আমাৰ সমাজে অন্তত আজমলক চিনিব লাগিছিল। আজমলক এতিয়াও সময় আছে, আপোনালোকে চিনি লওক। এই আজমল আজি আজমলক হেৰুৱালে আজমলক চিনি পোৱাটো বহুত টান হ'ব আমাৰ পিছত, কিন্তু আজমলক লৈ আমি পস্তাব লাগিব। জুবিন গাৰ্গৰ নিচিনা হ'ব এই আজমল যেতিয়া নেকি অসমৰ পৰা বিদায় ল'ব। আজমলক এতিয়াও আমি চিনিব পৰা নাই। হাই হাই, চকুত পানী আহে আজি। চব বন্ধুসকল, আপুনি তেওঁৰ ৰাজনীতিক সমৰ্থন কৰক বা নকৰক সেইটো আপোনাৰ কথা। আমি এইটো কোৱা নাই যে আপুনি তেওঁৰ ৰাজনীতিক সমৰ্থন কৰিব লাগিব, নহয় বন্ধু, সেয়া আপোনাৰ অধিকাৰ। কিন্তু এজনে এটা ভাল কাম কৰিছে, ভাল কামক আপুনি ভাল বুলি ক'বই লাগিব। আমাৰ কিয় আপত্তি ইয়াত? কিছুমানে আপত্তিও কৰিব যে কিয় আজি আজমল এজন মিয়াৰ নেতা হৈ উজনি অসমত য'ত মিয়া মানুহক তুচ্ছ তাচ্ছিল্য কৰা হৈছিল, তাত কিয় আজি আজমলে সহায়ৰ হাত আগবঢ়াব? কিয় আজি আজমলে সহায়ৰ হাত আগবঢ়াব? সেইসকলক কৈছোঁ, চাওক, আপত্তি কৰিবলৈ ইয়াত কোনো প্ৰশ্নই নাহে। যদি এজন হিন্দুৱে সহায় কৰে আমি প্ৰশংসা কৰোঁ, যদি এজন মুছলিমে সহায় কৰে তেওঁকো প্ৰশংসা কৰা উচিত। কাৰণ ভাল কামৰ কোনো ধৰ্ম নাই, বেয়া মানুহ সকলো সমাজতেই আছে। লাগিলে সি মিয়া হওক, অসমীয়া হওক, আহোম হওক, যিয়েই নহওক কিয়, বেয়া মানুহ সকলো সমাজতেই আছে আৰু বেয়াসকলে বেয়া কাম কৰিবই। ভাল মানুহ সকলো সমাজতেই আছে। যেনেকুৱা জুবিন গাৰ্গ আছিলে এজন খিলঞ্জীয়া অসমীয়া, জুবিন গাৰ্গ আছিলে, কিন্তু তেখেতে ভাল কাম কৰি গৈছিলে। সেয়ে গোটেই এটা জাতিক ঘৃণা কৰাটো ন্যায় নহয়। কিন্তু কিছুমানৰ মনত ভুল ধাৰণা আছিলে, এইবিলাক আজি এই ভিডিঅ'ৰ জৰিয়তে এই ভুল ধাৰণা থকা মানুহক আজি বুজাই আছোঁ। আজিৰ পৰা মনত ৰাখিব, বান আহিলে মন্দিৰো ডুব যায়, মছজিদো ডুব যায়। হিন্দুৰ সন্তানেও কান্দে, মুছলিমৰ সন্তানেও কান্দে, কান্দোনৰ ভাষা একেই। সেয়ে আহক আমি সিদ্ধান্ত লওঁ, মানুহক তেওঁৰ নামেৰে নহয় তেওঁৰ কৰ্মেৰে বিচাৰ কৰিম। মানুহক ঘৃণাৰে নহয় মানৱতা বিয়পাম। যদি আমি পৃথিৱীত মানৱতা বিয়পাব পাৰোঁ, শেষত আমাৰ কিন্তু কৰ্মৰ ফল স্বৰ্গত পাম, মৃত্যুৰ পিছত পাম, জান্নাতত পাম। শেষত আৰু এটা প্ৰশ্ন, যদি কাইলৈ আপোনাৰ ঘৰ বানত ডুবি যায়, তেতিয়া সহায় কৰিবলৈ অহা মানুহজনক প্ৰথমে তেওঁৰ ধৰ্ম সুধিব নেকি, নে তেওঁৰ আগবঢ়োৱা হাতখন ধৰি ল'ব? উত্তৰটো আপোনাৰ বিবেকৰ ওচৰত আছে। আপোনাৰ বিবেকক উত্তৰটো দিয়ক। মানুহ হওক, ঘৃণা নহওক, মানৱতা হওক, মানৱতাৰে জীয়াই থাকক। জয় আই অসম। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সমূহ সমাজলৈ পঠিয়াই দিয়ক। এয়াই আপোনালোকলৈ কাতৰ অনুৰোধ।